নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ। তোমালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। এতিয়া তোমালোকে যোনখন থাম্বনেইল সেইখন চাই গম পাইছাই চাগে এই ভিডিঅ'টো কিহৰ ওপৰত। এতিয়া তোমালোকে গণিত যোনটো ছাবজেক্ট বহুতেই কি পায়, অলপ টান পায়। এতিয়া ভাবে যে গণিতত কেনেধৰণে আমিনো ইমান ভাল নম্বৰ পাম বা লেটাৰ পাম। অ'কে, সকলোৱে বহুতে ভয় কৰে গণিত ছাবজেক্টটোলৈ আৰু কিছুমানৰতো জ্বৰ চৰ উঠি যায়, ঠিক আছে। কিন্তু আচলতে তোমালোকে একো ভয় কৰিবলগীয়া একো কথা নহয় গণিত ছাবজেক্টটোক লৈ। একদম একদম সকলোতকৈ ইজি হৈছে মানে ভাল নম্বৰ গোটাগুটি নম্বৰ পাবলৈ, সেইটো হৈছে তোমালোকৰ গণিত ছাবজেক্টটো। এতিয়া আজিৰ এই ভিডিঅ'টোত মই কি কৰিছো, বিগত যিমান 12 বছৰৰ যিমান প্ৰশ্ন আছে সেইবিলাক এনালাইচিছ কৰি থৈছে। যিমান মডেল কুৱেশ্যন পেপাৰ তোমালোকৰ এভেইলেবল আছে সকলো এনালাইচিছ কৰি এই ভিডিঅ'টোৰ এটা মানে বিশ্লেষণ এটা তোমালোকৰ কাৰণে লৈ আহিছো যে তোমালোকৰ যিকেইটা দিন এতিয়া আছে বাকী সেইকেইটা দিনতো তোমালোকে কেনেধৰণে পঢ়িবা, কি বস্তু পঢ়িব লাগিব, আৰু যদি তোমালোকৰ ওচৰত একো পঢ়া নাই এতিয়ালৈকে তোমালোকে, ঠিক আছে, যদি একো পঢ়া নাই তোমালোকে কি চালে বস্তুখিনি ভালদৰে পঢ়িব পাৰিবা বা ভালদৰে তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা, এই ভিডিঅ'টো মই ডিছকাছ কৰিম, ঠিক আছে। এতিয়া বেছি পলম নকৰি ব'লা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চোৱা, তোমালোকৰ যোনটো পেটাৰ্ণ, তোমালোকে ফাৰ্ষ্ট কি জানিব লাগিব, পেটাৰ্ণটো জানিব লাগিব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক প্ৰশ্ন কাকতত তোমালোকৰ প্ৰশ্নবিলাক কটা হ'ব, ঠিক আছে। সেই পেটাৰ্ণ তোমালোকে জানিব লাগিব, তেতিয়াহে তোমালোকে ভালদৰে বস্তুবোৰ পঢ়িব পাৰিবা। এতিয়া প্ৰথম হৈছে তোমালোকৰ 45টা কি আহিব, তোমালোকৰ MCQ আহিব আৰু ভেৰি শ্বৰ্ট আনচাৰ মানে চমু উত্তৰ দিয়া কিছুমান আহিব। এই যোনটো 45টা প্ৰশ্ন আহিব ইয়াত তোমালোকৰ মানে চবতছে ইজি স্ক'ৰ কৰিবলৈ, ঠিক আছে। ইয়াত 45ৰ ভিতৰত তোমালোকে 45 পাবলৈ চেষ্টা কৰিবা এই যোনটো MCQ আহিব MCQ কেইটাত। নেক্সট বাকী 45 নম্বৰ থাকিব তোমালোকৰ ডেছক্ৰিপটিভ মানে 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 4 নম্বৰীয়া মাৰ্কছৰ থাকিব। অ'কে, এতিয়া তোমালোকে এই যোনখিনি MCQ আহিব সেইখিনি বস্তু তোমালোকে ভালদৰে পঢ়িব লাগিব, আৰু তাৰ কাৰণে কি কৰিব লাগিব, তোমালোকে এই প্ৰতিটো চেপ্টাৰৰ যোনখিনি তোমালোকৰ অনুশীলনী আছে, অনুশীলনী আগৰ মানে যোনখিনি তোমালোকৰ থিয়ৰীখিনি, ঠিক আছে, প্ৰতিটো চেপ্টাৰৰ থিয়ৰীখিনি তোমালোকে পঢ়ি যাব লাগিব। তেতিয়াই তোমালোকে কি কৰিব পাৰিবা, MCQত ভাল স্ক'ৰ কৰিব পাৰিবা বা 45 তোমালোকে আনিব পাৰিবা, ঠিক আছে। এতিয়া চোৱা, তোমালোকৰ এই যোনটো MCQয়ে তোমালোকৰ কিবিলাক স্ক'ৰটো নিৰ্ণয় কৰিব, তোমালোকে লেটাৰ পাবা নে কি পাবা, এই MCQটোৱে নিৰ্ণয় কৰিব। সেইকাৰণে তোমালোকে MCQটো ভালদৰে ফ'কাছ কৰিবা, আৰু যিমান PYQ আছে মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সেইবিলাক সকলো তোমালোকে চল্ভ কৰিবা। আৰু যদি তোমালোকৰ PYQ নাই, সেইখিনি বস্তু মই মোৰ টেলিগ্ৰাম চেনেলত তোমালোকৰ গোটেই আপলোড কৰি থোৱা আছে, সেইখিনি তোমালোকে টেলিগ্ৰাম চেনেলত জইন হৈ চাই ল'বা, ঠিক আছে। টেলিগ্ৰাম চেনেলৰ লিংকটো মই একদম ভিডিঅ'টোৰ শেষত দি দিম, ঠিক আছে। এতিয়া তোমালোকে ফাৰ্ষ্টলি কি জানিব লাগিব, পেটাৰ্ণটো জানি ল'ব লাগিব যে কেনেকুৱা প্ৰশ্ন আহিব আৰু তোমালোকে কেনেদৰে পঢ়িব লাগিব। অ'কে, তোমালোকৰ MCQ যিহেতু 45টা আহিব, সেইটো কাৰণে তোমালোকে স্মল ডিটেইলছ প্ৰতিটো চেপ্টাৰৰ যিমান থিয়ৰী পাৰ্টখিনি আছে অনুশীলনীৰ আগৰ সেই গোটেই থিয়ৰী পাৰ্টখিনি তোমালোকে চাব লাগিব। নেক্সট এতিয়া চোৱা, নেক্সটটো আমি চাম যে সৰ্বাধিক পুনৰাবৃত্তি হোৱা অধ্যায় কোনকেইটা চেপ্টাৰৰ মানে প্ৰশ্ন প্ৰতি বছৰে সুধি থাকে, সেইটো হৈছে সেইকেইটা বস্তু আমি প্ৰথমতে চাই লওঁ। সকলোতকৈ বেছি মানে ৰিপিট হৈ থকা পুনৰাবৃত্তি হোৱা চেপ্টাৰটো হৈছে ৰিয়েল নাম্বাৰছৰ, যোনটো তোমালোকৰ ইৰেচনেল মানে ইৰেচনেল বুলি প্ৰুভ কৰিব লাগে যে সেই অপৰিমেয় বুলি প্ৰমাণ কৰাৰ প্ৰশ্ন সদায় দেখা যায়। আৰু মষ্টলি কি হয়, √2, √3 আৰু 3+2 √5 এই তিনিটাই তোমালোকক সোধে, প্ৰমাণ কৰিব দিয়ে, এই তিনিটাই তোমালোকৰ সোধে, আৰু যোনকেইটা তোমালোকৰ অনুশীলনী প্লাছ উদাহৰণবিলাকত আছে। তো ইয়াৰ পৰা আমি গম পাওঁ যে তোমালোকে উদাহৰণ যিমান আছিলে এক্সাম্পল বা এক্সাম্পল যিমান আছে তোমালোকৰ, প্লাছ এক্সাৰচাইজ বা অনুশীলনী যিমান আছে, তোমালোকে একো এৰিব নালাগিব, সকলো খৰচি মাৰি কৰিব লাগিব, কাৰণ তোমালোকৰ যিখন কিতাপ সেই NCERT-খনে মেইন। নেক্সট তোমালোকৰ প্ৰতি বছৰে অহা প্ৰশ্ন হৈছে তোমালোকৰ মাধ্যমা আৰু বহুলক, মিডিয়ান আৰু ম'ড উলিওৱা। অ'কে, এইকেইটা বস্তু তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, তোমালোকে ক্লাছ 9তো পাইছা, সেইখিনি তোমালোকে চাব লাগিব। নেক্সট টিগ্ন'মেট্ৰি তোমালোকে যোনখিনি ভেলু আছে, ঠিক আছে, এখন তালিকা আছিলে যে 45 ডিগ্ৰী 10, 45, 30, 60, 90, এইবিলাক ভেলুবিলাক তোমালোকে জানিব লাগিব। এইখিনি ভেলু তোমালোকৰ জানিলে অলমষ্ট চব হৈ যাব, ঠিক আছে। আৰু বেছিভাগ প্ৰশ্ন এই তোমালোকৰ এই ভেলুখিনিৰ ওপৰতে সোধা দেখা যায়। MCQ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ বহুত অহা দেখা যায়। অ'কে, নেক্সট আহিলে তোমালোকৰ যোনটো তোমালোকৰ চেপ্টাৰ আহিলে, সেই চেপ্টাৰটো হৈছে তোমালোকৰ পলিনমিয়েলছ মানে বহুপদ চেপ্টাৰটো। এতিয়া বহুপদ চেপ্টাৰটো তোমালোকৰ কি আছিলে, এইখিনি হৈছে তোমালোকৰ বহুপদ যোনটো চেপ্টাৰ আছে, বহুপদ চেপ্টাৰৰ তোমালোকৰ জিৰ'ছ আৰু কফিচিয়েণ্ট, শূন্য আৰু সহগৰ যোনবিলাক কনচেপ্ট আছে, সেই কনচেপ্টখিনি তোমালোকে ভালদৰে জানিব লাগিব। আৰু এইখিনি একদম ইজি হয়, তোমালোকৰ কিবা ডাউট থাকিলে মোক ক'লে হয়। আৰু আমি অতি সোনকালে আমি তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, যেনেকৈ আমি ছায়েন্সৰ কমন কুৱেশ্যন লৈ আহিছিলোঁ, ইয়াৰ মেথছৰো অতি সোনকালে লৈ আহিম। নেক্সট তোমালোকৰ চাৰ্কুলাৰ, ঠিক আছে, বৃত্তকলাৰ যোনখিনি সূত্ৰ, বৃত্তকলাৰ যোনটো অংক, যোনখিনি তোমালোকৰ প্ৰশ্ন আছিলে, এক্সাম্পল
এক্সাম্পল প্লাছ তোমালোকৰ কি আছিলে এক্সাৰচাইজত যিমান প্ৰশ্ন আছে তোমালোকে সকলোখিনি কৰি ল'বা ঠিক আছে তাৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব আৰু যোনবিলাক ফৰ্মুলাবিলাক আছে সেইখিনি নাপাহৰিবা তো এইখিনি হৈছে তোমালোকৰ কি হয় পাঁচটা মোষ্ট ৰিপিটেড মানে পুনৰাবৃত্তি হোৱা পাঁচটা মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ চেপ্টাৰ বা টপিক এতিয়া চাওঁ আমি মানে এতিয়া চোৱা বাকী 12 বছৰৰ যে আমি এনালাইজ কৰিলো যে 12 বছৰৰ যোনখিনি তোমালোকৰ হেৰি আছে 12 বছৰৰ কুৱেশ্যন পেপাৰ আমি যে এনালাইজ কৰিলো তাৰ পৰা আমি গম পালো যে এই 2026 চনত কিছুমান এনেকুৱা বস্তু আহিব পাৰে যোনবিলাক বস্তু তোমালোকৰ কাৰণে চাবই লাগিব তোমালোকে ঠিক আছে তাৰে পাঁচটা বস্তু আমি লৈ আহিছো প্ৰথম হৈছে মিচিং ফ্ৰিকুৱেঞ্চি এতিয়া পৰিসংখ্যাৰ টেবুলত এক্স আৰু এফৰ মান উলিয়াবলৈ পৰিসংখ্যাৰ এখন টেবুল দি দিব টেবুল মানে তোমালোকৰ তালিকা দি দিব সেই তালিকাত এক্স আৰু এফৰ মানটো তোমালোকে উলিয়াব লাগিব ঠিক আছে মিচিং ফ্ৰিকুৱেঞ্চি অ'কে নেক্সট আহিলে তোমালোকৰ কনচেপ্ট এম চি কিউ আজিকালি মানে তোমালোকৰ যোনখিনি এম চি কিউ থাকিব সেই এম চি কিউ বিলাক ডাইৰেক্ট মানে তোমালোকৰ ডাইৰেক্ট সুধিব পাৰে ঠিক আছে এইবিলাক তোমালোকৰ কিছুমান কনচেপচুৱেল প্ৰশ্ন সুধিব পাৰে ঠিক আছে কনচেপচুৱেল মানে তোমালোকৰ যদি আমি উদাহৰণ দিওঁ কেনেকুৱা ধৰণৰ যদি প্ৰশ্ন সুধিব পাৰে তেনেকুৱা এটা তোমালোকৰ উদাহৰণ হিচাপে আছে যে উদাহৰণ আমি ল'ব পাৰো যে তোমালোকে পোনপটীয়াকৈ লসাগু কিতাপ লসাগু যোনবিলাক তোমালোকৰ LCM ঠিক আছে লসাগু নিৰ্ণয় কৰা যোনবিলাক প্ৰশ্ন তোমালোকক পোনপটীয়াভাৱে তোমালোকক কি কৰিব লসাগুটো উলিয়াব নিদিব পাৰে ঠিক আছে তোমালোকক কি কৰিব যে তোমালোকক ক'ব যদি ভালদৰে চোৱা হা যদি দুটা সংখ্যাৰ ঠিক আছে যদি দুটা সংখ্যাৰ পূৰণফল দিয়া থাকে ঠিক আছে এনেকে এনেকে দি দিব দিয়া থাকে আৰু কি হ'ব গসাগু দি দিব তোমালোকক গসাগু দিয়া থাকে তেন্তে লসাগু কিমান তেন্তে তোমালোকৰ লসাগু কিমান হ'ব এনেকুৱা প্ৰশ্নবিলাক তোমালোকৰ দি দিব পাৰে লসাগু কিমান হ'ব ঠিক আছে এনেকুৱা প্ৰশ্নবিলাক সুধিব পাৰে মানে ডাইৰেক্ট তোমালোকৰ পোনপটীয়া প্ৰশ্ন নাহিব পাৰে কিন্তু এনেকুৱা প্ৰশ্নবোৰ তোমালোকৰ আহিব ঠিক আছে আৰু এইবিলাক তোমালোকে কেনেকে পাৰিবা এইবিলাক সূত্ৰবিলাক আছে যে সৰু সৰু সূত্ৰবিলাক এইবিলাক তোমালোকে জানিব লাগিব তেতিয়া তোমালোকে ইজিলি পাই যাবা ঠিক আছে নেক্সট আহিলে তোমালোকৰ যোনখিনি জিঅ'মেট্ৰিৰ প্ৰশ্ন এতিয়া বৃত্তৰ স্পৰ্শকৰ দৈৰ্ঘ্যৰ পোৱাৰ ধাৰণা ঠিক আছে এতিয়া এইবিলাক তেনেকুৱা প্ৰশ্নবিলাক অহা দেখা যায় ঠিক আছে এইটো বস্তু তোমালোকৰ অহা দেখা যায় এইটো এতিয়া কেনেকে হ'ব তোমালোকৰ এনেকুৱা প্ৰশ্নবিলাকৰ ক্ষেত্ৰত কি হ'ব যোনবিলাক তোমালোকৰ উপপাদ্য আছিলে উপপাদ্য আমি পঢ়িছিলো যে উপপাদ্য যিমানকেইটা আছে যিমানকেইটা তোমালোকৰ জ্যামিতিৰ যিমান উপপাদ্য আছে তোমালোকে সেইখিনি গোটেই উপপাদ্যখিনি তোমালোকে মাষ্ট বি চাবই লাগিব অ'কে যদি তোমালোকে বিচাৰা আমি গোটেই উপপাদ্যখিনিৰ ওপৰত এটা ভিডিঅ' লৈ আহিব পাৰো যে গোটেইখিনি উপপাদ্য আমি এটা ভিডিঅ'ত ওৱানছত আমি বুজাই দিম ঠিক আছে তোমালোকে যদি হেৰি কৰা তাহলে ওৱানছত থিয়ৰম লাগে বুলি তোমালোকে কমেণ্ট এটা দিয়া OST বুলি কমেণ্ট দিলেও হ'ব ঠিক আছে আমি তেতিয়া যিমানখিনি থিয়ৰম আছে তোমালোকৰ সেই গোটেই থিয়ৰমখিনি এটা ভিডিঅ'ত আমি লৈ আহিব চেষ্টা কৰিম ঠিক আছে নেক্সট তোমালোকৰ সুধিব পাৰে এইবাৰ প্ৰশ্ন যে কিছুমান মানে ট্ৰিকি কুৱেশ্যন মানে অলপ মানে যোনবিলাক তোমালোকৰ আছিলে যে হেৰি পৃষ্ঠ ওলোৱা কালি ওলোৱা তাত কি কৰিব পাৰে এই দুটা তোমালোকে শংকু অৰ্ধগোলক চব মিক্স কৰি মেলি তাৰ তোমালোকৰ পৰিধি উলিওৱা পৰিধি কালি ওলোৱা এইবিলাক সুধিব পাৰে সেইটো কাৰণে তোমালোকে এনেকুৱা প্ৰশ্নবিলাক তোমালোকে এবাৰ এক্সপেক্ট কৰিব পাৰা যে এনেকুৱা প্ৰশ্নবিলাক সুধিব ঠিক আছে সেইকাৰণে এইখিনি বস্তু ভালদৰে চাই যাবা অ'কে আমি কি চালো এতিয়া তোমালোকে মিচিং ফ্ৰিকুৱেঞ্চিৰ প্ৰশ্ন আহিব পাৰে এইবাৰ নেক্সট তোমালোকৰ আহিলে কনচেপচুৱেল যোনবিলাক তোমালোকৰ হেৰি MCQ বিলাক অলপ কনচেপচুৱেল MCQ আহিব পাৰে ঠিক আছে কনচেপচুৱেল MCQ বিলাক তোমালোকে চাব নাপাহৰিবা নেক্সট আহিলে তোমালোকৰ যোনবিলাক জ্যামিতিৰ এপ্লিকেশ্যন জ্যামিতিৰ কাৰণে কি চাবা তোমালোকে এইটো চাবা তোমালোকে জ্যামিতিৰ কাৰণে চাবা তোমালোকে এইটো উপপাদ্যবিলাক আছে উপপাদ্যবিলাক চাবা আৰু যদি তোমালোকৰ ভিডিঅ' লাগে উপপাদ্যবিলাকৰ ওপৰত এক্সট্ৰাকে তাহলে তোমালোকে OST বুলি কমেণ্ট কৰিলে পাই যাবা ঠিক আছে নেক্সট কিছুমান ট্ৰিকি কুৱেশ্যন দিব পাৰে ট্ৰিকি কুৱেশ্যন মানে কি কেতিয়াবা এনেকে তোমালোকৰ এটা হেৰি দি দিলে অৰ্ধগোলক এটা দি দিলে অৰ্ধগোলক এটা দি দিলে ঠিক আছে তাৰ ওপৰত এনেকে শংকু এটা দি দিলে ইয়াৰ কালি উলিওৱা বুলি দি দিব ঠিক আছে ইয়াৰ কালি উলিওৱা ঠিক আছে এইবিলাক তোমালোকে জানিব লাগিব টোটেল সাৰফেস এৰিয়া কাৰ্ভ সাৰফেস এৰিয়া উলিয়াব দিব পাৰে ঠিক আছে এইবিলাক বস্তু তোমালোকে জানিব লাগিব মানে যিমান ফৰ্মুলা আছে তোমালোকৰ যিমান ফৰ্মুলা থাকিব পাৰে সেই গোটেই ফৰ্মুলাবিলাক তোমালোকে শিকিব লাগিব অল ফৰ্মুলা যিমান ঠিক আছে অল ফৰ্মুলা তোমালোকে মুখস্থ কৰিব লাগিব আৰু তোমালোকে যদি বিচাৰা যে থিয়ৰম মানে কি আছিলে উপপাদ্য থিয়ৰম আৰু ফৰ্মুলাৰ ওপৰত যদি তোমালোকৰ ভিডিঅ' লাগে ওৱানছত ৰিভিজন ঠিক আছে সকলো লৈ আহিম তোমালোকে কমেণ্ট এটা কৰি দিবা যে লাগে বুলি অ'কে
নেক্সট আমাৰ যোনটো টপিক হ'ব সেইটো চাম যে এতিয়া বেছি নম্বৰ থকা গুৰুত্বপূৰ্ণ কিছুমান টপিক চাম ঠিক আছে তোমালোকৰ কোনকেইটা চেপ্টাৰৰ পৰা কোনকেইটা টপিকৰ পৰা তোমালোকৰ বেছি নম্বৰ আহিব আৰু টপিক কেইটা ইজিও হয় যাতে তোমালোকে সোনকালে পঢ়িব পাৰিবা যিমান সময় আছে সিমান সময়তে যাতে তোমালোকে ভালদৰে পঢ়িব পাৰিবা সেইটো তাৰ কাৰণে আমি 5টা টপিক লৈ আহিছো 5টা চেপ্টাৰ লৈ আহিছো এই চেপ্টাৰ কেইটাৰ পৰা তোমালোকৰ বেছি প্ৰশ্ন সোধা দেখা যাব ওকে কিন্তু প্ৰথম যোনটো আমাৰ টপিক লৈছে হৈছে এলজেব্ৰা ঠিক আছে এলজেব্ৰাত আকৌ তোমালোকৰ দ্বিঘাত সমীকৰণ আহিব আৰু সমান্তৰ প্ৰগতি এই দুটা চেপ্টাৰ একেবাৰে ইজি ঠিক আছে একেবাৰে ইজি ইয়াৰ যিমান উদাহৰণ আছে যিমান মানে উদাহৰণ মানে কি যিমান এক্সাম্পল আছে যিমান এক্সাৰচাইজ আছে সকলো যিমান অনুশীলন আছে সকলো তোমালোকে ভালদৰে চাই যাবা ঠিক আছে আৰু বেলেগ তোমালোকে এতিয়া দাপোন চাপোন এইবিলাক চাই থাকিব দৰকাৰ নাই চেম্বুল পাৰ চাব দৰকাৰ নাই অকল নিজৰ কিতাপখন চোৱা কিতাপখন মেইন হয় কিতাপখন চোৱা তাৰ পৰা তোমালোকে PYQ চোৱা বুকখন চোৱা তোমালোকৰ বুক চোৱা PYQ চোৱা তাৰপিছত যদি সময় বাকী থাকে তেতিয়া তোমালোকে বুকখন আকৌ 3বাৰমান ৰিভিজন কৰিব লাগিব তিনিবাৰ ৰিভিজন কৰিবা PYQ চাবা যদি টাইম বাকী থাকে তেতিয়াহে তোমালোকে এক্সট্ৰা বুকছ বিলাক পঢ়িবা ঠিক আছে নেক্সট আহিলে তোমালোকৰ এটা ইজি টপিক হৈছে তোমালোকৰ পৰিসংখ্যা বা ষ্টেটিষ্টিক ইয়াত নম্বৰ উঠাব পৰা আটাইতকৈ সহজ অধ্যায় এইটো ঠিক আছে ইয়াৰ পৰা যিমানখিনি প্ৰশ্ন আহিব ইয়াৰ পৰা তোমালোকে একদম ইজিলি পাৰিবা চেপ্টাৰটো একদম ইজি হয় তোমালোকে ভালদৰে পঢ়িবা প্ৰেক্টিচ কৰিবা নেক্সট তোমালোকৰ আহিলে পৰিমিতি মেনষ্ট্ৰুৱেশ্যন ইয়াত আয়তন আৰু পৃষ্ঠকালি ঠিক আছে আয়তন আৰু পৃষ্ঠকালি গোটেই যদি ফৰ্মুলা কেইটা গম পোৱা গোটেই ফৰ্মুলা কেইটা যদি গম পাই যোৱা তেতিয়াহ'লে এই চেপ্টাৰটো একেবাৰে ইজি নেক্সট তোমালোকৰ টিগ্নমেট্ৰিৰ মান নিৰ্ণয় আৰু অভেদ প্ৰমাণ এইকেইটা বস্তু তোমালোকৰ কেইটামান সূত্ৰ আছে কেইটামান তোমালোকৰ কি বুলি কয় ৰেচিঅ' কেইটামান আছে কেইটামান অনুপাত কেইটা আছে এই অনুপাত কেইটা জানিলে তোমালোকৰ একদম ইজি আছে জ্যামিতিটো চবতছে ইজি ঠিক আছে জ্যামিতিটো কি হৈ গ'ল কিছুমান থিয়ৰ উপপাদ্য কিছুমান আছে উপপাদ্যবিলাক কেনেদৰে প্ৰয়োগ কৰে আমি জানিব লাগিব তাৰ সেইখিনি যদি জানো তেতিয়াহ'লে আমি সকলো বস্তু ধুনীয়াকে আমি কৰিব পাৰি যাম ইয়াত ঠিক আছে ইয়াত চোৱা তোমালোকে এতিয়া আমি কি চালো তোমালোকৰ 5টা মষ্ট ইম্পৰ্টেণ্ট টপিক চালো ইয়াত ঠিক আছে 5টা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট টপিক চালো ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন অহাটো খাটাং বেছিভাগ প্ৰশ্ন মানে বহুত মানে তোমালোকে যদি এই 5টা চেপ্টাৰ যদি ভালদৰে পঢ়ি দিয়া মিনিমাম তোমালোকে পাছ কৰিবলৈ তোমালোকে পাছটো কৰি যাবা ঠিক আছে কিন্তু পাছ কৰা আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্য 90+ পোৱা ঠিক আছে 90+ পাবলৈ তোমালোকে এইটা চেপ্টাৰ চবতছে বেছি ধ্যান দিব লাগিব প্লাছ আৰু বাকী যিবিলাক বস্তু আছে বাকীবিলাক চেপ্টাৰ তোমালোকে চাব লাগিব মানে প্ৰায়ৰিটি মানে গোটেই আমি এই 5টাক চবতছে বেছি প্ৰায়ৰিটি দিম ঠিক আছে তাৰপিছত আমি বাকীখিনি পঢ়িম ওকে তোমালোকৰ এই দ্বিঘাত সমীকৰণ আৰু সমান্তৰ প্ৰগতিৰ পৰা তোমালোকৰ 7 নম্বৰ 8 নম্বৰ মান আহিবই ঠিক আছে 7+8 আহিবই তোমালোকৰ ঠিক আছে নেক্সট তোমালোকৰ ত্ৰিগ্নমেট্ৰিৰ পৰা 7 নম্বৰ আহিব চাগে ঠিক আছে ইয়াৰ পৰা জ্যামিতিৰ পৰা তোমালোকৰ 17 নম্বৰ মান আহিব গোটেইখিনি চেপ্টাৰ বা জ্যামিতিৰ থাকে ঠিক আছে আৰু তোমালোকৰ পৰিমিতিৰ পৰা আহিব তোমালোকৰ 8 নম্বৰ মান ষ্টেটিষ্টিকৰ পৰা আহিব তোমালোকৰ চাগে 4 নে 5 কিবা এটা আছিলে ঠিক আছে এইখিনি বস্তু তোমালোকৰ বহুত ইম্পৰ্টেণ্ট ওকে নেক্সট তোমালোকৰ এতিয়া মেইন বস্তুটো আহা এতিয়া আমাৰ ষ্ট্ৰেটেজি কি হ'ব যে মই যে লিখিলো যে থাম্বনেইলখনত যে 90+ পাবা পোৱাৰ মানে টেকনিকটো আমি এই ভিডিঅ'টো দিম বুলি লিখিলো 90+ পাবলৈ তোমালোকে কৰিবা কি প্ৰথমতে কি হয় তোমালোকৰ যোনখন NCERT বা তোমালোকৰ সেবা যিহেতু এইটো কি হৈ যাব SCERT ঠিক আছে সেবাৰ যোনখন মানে তোমালোকৰ টেক্সটবুকখন মেইন ঠিক আছে টেক্সটবুকটো কি হয় তোমালোকৰ মেইন ওকে প্ৰথম তোমালোকে টেক্সটবুকৰ যিমান তোমালোকৰ এক্সাম্পল থাকিব যিমান টেক্সটবুকৰ তোমালোকৰ এক্সাম্পল আছে বা এক্সাৰচাইজ আছে সকলো তোমালোকে বা অনুশীলন আছে এইবিলাক সকলো তোমালোকে কমপ্লিট কৰিব লাগিব ওকে কমপ্লিট কৰিব লাগিব এইখিনি কমপ্লিট কৰিহে তোমালোকে নেক্সট কি কৰিবা তোমালোকৰ PYQ বিলাক কৰিবা যদি তোমালোকৰ ওচৰত PYQ নাই মই ইউটিউব ভিডিঅ' লৈ আহিম প্লাছ তোমালোকৰ আমাৰ টেলিগ্ৰাম চেনেলত তোমালোকে পাই যাবা টেলিগ্ৰামত পাই যাবা ঠিক আছে টেলিগ্ৰাম চেনেলত পাই যাবা লিংকটো আমি ডিছক্ৰিপশ্যন বক্সতো আছে আৰু ভিডিঅ'টোৰ শেষতো দি দিম যদি টাইম বাচি থাকে তেতিয়া তোমালোকে এক্সট্ৰা বুকছবোৰ কৰিবা ঠিক আছে কিন্তু প্ৰথমতে কি কৰিব লাগিব তোমালোকৰ যোনখন টেক্সটবুক যোনখন কিতাপখন এখন মেইন হয় কিতাপখন তোমালোকে ভালদৰে পঢ়িবই লাগিব নেক্সট তোমালোকৰ যোনটো কৌশল হ'ব সেইটো হ'ব তোমালোকৰ ফৰ্মুলা নোটবুক যেতিয়া তোমালোকে যোনবিলাক চেপ্টাৰ পৰিমিতিয়ে হওক তোমালোকৰ পৃষ্ঠকালিৰ চেপ্টাৰ কালিৰ চেপ্টাৰ এইবিলাক তোমালোকৰ পৰিধিৰ চেপ্টাৰ এইবিলাক তাত যিমান ফৰ্মুলা পাবা তোমালোকে বা টিগ্নমেট্ৰিয়ে হওক যিমান ফৰ্মুলা পাবা তেতিয়া তোমালোকে সেই ফৰ্মুলাবিলাক এখন সৰু বহি ল'বা সেই সৰু বহিখনত টুকি যাবা আৰু পৰীক্ষাৰ আগত সেইবিলাক তোমালোকে গোটেই ফৰ্মুলাখিনি ৰিভাইজ কৰি যাবা ধুনীয়াকৈ ঠিক আছে এখন ফৰ্মুলা বুক তোমালোকৰ মাষ্ট নেক্সট তোমালোকৰ PYQ প্ৰেক্টিছ মই ক'লো PYQ প্ৰেক্টিছ 2013 চনৰ পৰা 2025 চনলৈকে যিমান তোমালোকৰ কুৱেশ্যন পেপাৰ থাকিব সেই গোটেইখিনি কৰিব চেষ্টা কৰিবা অ'কে যদি তোমালোকৰ ওচৰত কুৱেশ্যন পেপাৰ নাই তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেলত উপলব্ধ হৈ আছে তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা নেক্সট তোমালোকে ডেইলি টাৰ্গেট লোৱা দেই ডেইলি টাৰ্গেট এটা লোৱা যে তোমালোকে ডেইলি 10টা 15টা হ'লেও মিনিমাম MCQ কৰিবা তাতকৈ বেছি কৰিলেও কোনো কথা নাই কিন্তু 10টা বা 15টা তোমালোকে অভ্যাস কৰিব লাগিব MCQ নেক্সট আকৌ ৰিভিজন ইজ দ্য মেইন থিং দেই ৰিভিজন নহ'লে তোমালোকে একো নোৱাৰিবা
ঠিক আছে তোমালোকৰ এতিয়া ৰিভিজন ইজ দ্য মেইন থিং তাত তোমালোকে ৰিভিজন কৰিবই লাগিব এইবিলাক সকলো তোমালোকে পঢ়িবা কিন্তু লাষ্টত গৈ পিনি তোমালোকে ৰিভিজনটো কৰিবই লাগিব যদি তোমালোকে ৰিভিজনটো নকৰা ৰিভিজন নকৰিলে এইবিলাক সকলো পঢ়াৰ কোনো ভেলু নাথাকিব সকলো তোমালোকে পাহৰি যাবা সেইটো কাৰণে প্ৰেক্টিচ প্লাছ ৰিভিজন মাষ্ট দেই সদায় মাষ্ট আৰু MCQ প্ৰেক্টিচ তোমালোকৰ MCQ ভালদৰে ধ্যান দিবা MCQ বিলাক বহুত ইম্পৰ্টেণ্ট হয় অ'কে নেক্সট তোমালোকৰ এতিয়া তোমালোকে যে কিছুমানৰ মানে যিমান এতিয়াতো যিমান ল'ৰা ছোৱালীক মই পঢ়ালো এতিয়ালৈকে কিছুমান সিহঁতি কমন মিষ্টেক কিছুমান কৰে ঠিক আছে সাধাৰণ কিমান চিলি মিষ্টেক কিছুমান কৰে সেই মিষ্টেকবিলাক তোমালোকে এভইড কৰিব লাগিব আৰু সেই তোমালোকৰ পাঁচটা মই মিষ্টেক লৈ আহিছোঁ সেইকেইটা তোমালোকক আজি আওৰাই দিম আৰু তোমালোকে এইকেইটা যাতে ফিউচাৰত তোমালোকে কি নকৰা ৰিপিট নকৰা তাৰ মই আশা কৰিছোঁ তোমালোকৰ ইউনিট যোনবিলাক পৰিমিতিৰ চেপ্টাৰ আছে পৰিমিতিৰ চেপ্টাৰত তোমালোকে এককবিলাক লিখিবই লাগিব ঠিক আছে যেনেকে তোমালোকৰ 1 চেণ্টিমিটাৰ বা তোমালোকৰ কিবা যদি কালিৰ থাকে তোমালোকৰ 50 চেণ্টিমিটাৰ স্কোৱাৰ এইবিলাক যে তোমালোকৰ চেণ্টিমিটাৰ স্কোৱাৰ মিটাৰ কিউব কি আছিলে আয়তনৰ আছিলে ঠিক আছে স্কোৱাৰ মানে হৈছে তোমালোকৰ কালিৰ চেণ্টিমিটাৰ এটা নৰ্মেল বাৰু ঠিক আছে এই তোমালোকে এই যোনবিলাক তোমালোকৰ ইউনিট বিলাক থাকিব মানে এককবিলাক থাকিব এককবিলাক তোমালোকে লিখিবই লাগিব যদি একক নিলিখিলে তোমালোকে কি নাম্বাৰটো নাপাবা সেইটো কাৰণে তোমালোকে পৰিমিতিৰ যিমান অংক থাকিব যিমান তোমালোকৰ ফৰ্মুলাৰ অংক থাকিব সকলোলে কি কৰিবা তোমালোকে এককবোৰ লিখিবলৈ নাপাহৰিবা নেক্সট তোমালোকৰ কেলকুলেশ্যন এৰৰ মানে সৰু সুৰা যোগ বিয়োগত তোমালোকৰ ভুল এতিয়া যোগ বিয়োগৰ যোনবিলাক তোমালোকৰ ভুল থাকিব সেই ভুলখিনি তোমালোকে আঁতৰাবলৈ কি কৰিবা তোমালোকে অলপ একদম কাম থাকিবা কাম মানে একদম শান্তভাৱে ঠিক আছে একদম শান্ত হবা যেতিয়া মেথছৰ কুৱেশ্যনবিলাক কৰিবা শান্তভাৱে একদম পুৰা ঠাণ্ডা মগজুৰে ঠিক আছে একদম ঠাণ্ডা ব্ৰেইনে একদম তোমালোকে চল্ভ কৰিবা বস্তুবিলাক তেতিয়াহে তোমালোকৰ কি হ'ব যোনবিলাক যোগ বিয়োগৰ সৰু সুৰা ভুলবিলাক সেইবিলাক তোমালোকৰ নাইকিয়া হ'ব নেক্সট তোমালোকৰ ষ্টেপবিলাক ডাঙৰ অংকৰ প্ৰতিটো ষ্টেপ নিলিখা মানে এইটো যোনবিলাক ডাঙৰ তোমালোকৰ কি থাকে মানে মেথছত কি হয় তোমালোকৰ ষ্টেপ মাৰ্কিং থাকে ঠিক আছে জ্যামিতিত যে বা যি হ'লেও তোমালোকে যে দিয়া আছে বুলি লিখা যে দিয়া আছে বুলি লিখি পানি আমি কি চল্ভ কৰিব লাগে সেইটো লিখো এইবিলাক কি হয় ষ্টেপ ৱাইজ হৈ যায় চব তোমালোকে যদি ষ্টেপবিলাক নিলিখা তেতিয়াহ'লে কি হ'ব সেই তোমালোকৰ যোনটো ষ্টেপ ৱাইজ মাৰ্ক থাকে সেইটো তোমালোকে নাপাবা সেইটো কাৰণে কি কৰিবা তোমালোকে চেষ্টা কৰিবা যে যিমান তোমালোকৰ ডাঙৰ অংকবিলাক হ'ব সকলোতে তোমালোকে ষ্টেপবিলাক ভালদৰে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে ষ্টেপবিলাক তোমালোকে লিখিবা কাৰণ তোমালোকৰ যোনবিলাক মেথছ ডাঙৰ অংকবিলাক থাকিব এইবিলাক তোমালোকৰ কি হয় সকলো ষ্টেপ মাৰ্কিং থাকে তাত অ'কে নেক্সট তোমালোকৰ টাইম মেনেজমেণ্ট এতিয়া তোমালোকৰ যে টাইম মেনেজমেণ্ট মানে কি যদি তোমালোকৰ মানে হেৰি হয় তোমালোকে কিবা এটা বস্তু পৰা নাই ঠিক আছে MCQ তোমালোকে কিবা এটা পৰা নাই ধৰক সেই MCQতে তোমালোকে কি কৰিবা লাগি নাথাকিবা যোনটো নোৱাৰা সেইটো তোমালোকে পিছত যেতিয়া সময় বাচি থাকে তেতিয়া কৰিব চেষ্টা কৰিবা কিন্তু পৰা প্ৰশ্নখিনি তোমালোকে আগত কৰি ল'বা আৰু যোনবিলাক MCQ থাকিব MCQ তোমালোকে বেছি সময় নল'বা গোটেই MCQ 45টা যে থাকিব 45টাত তোমালোকে মেক্সিমাম 60 মিনিট মানে 1 ঘণ্টা তোমালোকে 1 ঘণ্টাত সেই গোটেই MCQ কেইটা শেষ কৰিব চেষ্টা কৰিবা কাৰণ যোনকেইটা MCQ আহিব তোমালোকৰ একদম ইজি একদম তোমালোকৰ বেছিক আহিব তোমালোকে জাষ্ট কিছুমান এটা দুটা অলপ টান আহিব পাৰে ঠিক আছে আৰু নেক্সট তোমালোকৰ আহিলে ৰিডিং প্ৰশ্নটো ভালদৰে নপঢ়াকৈ কেতিয়া উত্তৰ নিলিখিবা ঠিক আছে প্ৰশ্নটো ভালদৰে পঢ়ি ল'বা এতিয়া আমি 5টা চালো যে যোনকেইটা ছাত্ৰ ছাত্ৰীয়ে সচৰাচৰ ভুল কৰে সেইকেইটা হৈছে প্ৰথমতে তোমালোকে ইউনিট নিলিখা নেক্সট তোমালোকৰ ভালদৰে কেলকুলেশ্যন নকৰা নেক্সট তোমালোকৰ ষ্টেপবিলাক ভালদৰে নিলিখা নেক্সট টাইম মেনেজমেণ্ট নেক্সট হৈছে তোমালোকৰ প্ৰশ্নটো ভালদৰে নপঢ়া ঠিক আছে এই 5টা মিষ্টেক তোমালোকে এভইড কৰিলে নিশ্চয় তোমালোকৰ যোনটো 90+ পোৱাৰ যোনটো টাৰ্গেট সেই টাৰ্গেটটো কি হৈ যাব ফুলফিল হৈ যাব এতিয়া চোৱা এতিয়া ফাইনেল কিছুমান এতিয়া ভিডিঅ'টো শেষত আমি আহি পাইছোহি কিছুমান এতিয়া তোমালোকৰ অলপ মটিভেশ্যন অলপ দি দিওঁ আৰু ন ঠিক আছে মটিভেশ্যন অলপ দি দিওঁ আৰু মোৰ কেমেৰাটো অন কৰি লওঁ তোমালোকৰ মটিভেশ্যন অলপ লৈ লোৱা তোমালোকে অ'কে এতিয়া চোৱা মেথছটো কি হয় মেথছটো কেতিয়াও তোমালোকৰ কি হয় মুখস্থ কৰা বস্তু নহয় অ'কে সদায় কি হ'ব তোমালোকৰ প্ৰেক্টিচৰ বস্তু কেতিয়াও মেমৰাইজিঙৰ তোমালোকে মুখস্থ কৰিলে তোমালোকে মেথছবিলাক কেতিয়াও নোৱাৰা সেইকাৰণে চেষ্টা কৰিবা যে তোমালোকে সদায় মেথছৰ যোনখিনি কনচেপ্টখিনি ক্লিয়াৰ কৰি সকলো বস্তু ভালদৰে চৈ ফৰ্মুলা বুকত তোমালোকে ফৰ্মুলাবিলাক লিখি বস্তুবিলাক প্ৰেক্টিচ কৰিব চেষ্টা কৰিবা এতিয়া বস্তুবোৰ প্ৰেক্টিচ কৰিলে তোমালোকে মেথছত ভাল নম্বৰ মানে কি হয় 90+ বা 100 পাবলৈ চেষ্টা কৰিবা 100 পোৱা মানুহ বহুত থাকে ঠিক আছে একদম বস্তু ভালদৰে তোমালোকে ভালদৰে যদি মন দি এইখিনি যোনখিনি মই টিপছ দিলোঁ সেই টিপছ যদি ফ'ল' কৰা তোমালোকে 90+ কি 100 পাই যাবা যদি ভালদৰে ইতিমধ্যে পঢ়িছা ঠিক আছে নেক্সট তোমালোকৰ আৰু ষ্টাৰ্ট টুডে এতিয়া আজি কৰিম কালি কৰিম কৰিবলৈ এতিয়া একদম একেবাৰে টাইম নাই ঠিক আছে আৰু কঠিন অধ্যায়বিলাক তোমালোকে কি কৰিবা আগতে শেষ কৰিবা যোনবিলাক দীঘল বেছি নম্বৰ অহা তোমালোকে যোনটো টান চেপ্টাৰখিনি আগতে কৰি ল'বা তাৰপিছত তোমালোকে
ইজি চেপ্টাৰবিলাক কৰিবা আৰু এনেকুৱা নহয় যে তোমালোকে এটা চেপ্টাৰতে বহুত দেৰি লাগি থাকিব যিহেতু টাইম বহুত কম তোমালোকে এতিয়া ৰিভিজন কৰা একদম যিমান পৰা একদম হেভি ৰিভিজন কৰা হাৰ্ডকৈ ৰিভিজন এটা কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা তুমি পাৰিবা মোৰ বিশ্বাস আছে তুমি পাৰিবা তেতিয়াহ'লে তোমালোকেও নিজৰ ওপৰত বিশ্বাস কৰা মইতো বিশ্বাস কৰোঁ যে তোমালোকে সকলো পাৰিবা বিলিভ ইন ইয়ৰ চেল্ফ ঠিক আছে লাষ্টত লিখিছোঁ ধুনীয়াকৈ বিলিভ ইন ইয়ৰ চেল্ফ নিজৰ ওপৰত বিশ্বাস ৰাখা সকলো হ'ব এতিয়া আমাৰ ভিডিঅ'টো ইয়াতে অন্ত কৰিলে ঠিক আছে তোমালোকৰ যদি মেটেৰিয়েলবিলাক লাগে PYQ বিলাক লাগে বা বাকী ভিডিঅ'বিলাকৰ PDF বিলাক লাগে তেতিয়াহ'লে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাবা এইটো স্কেন কৰি লোৱা ডিছক্ৰিপশ্যন বক্সতো তোমালোকে লিংক পাই যাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা এতিয়া থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' তোমালোকে চোৱাৰ বাবে আৰু এক্সাম আহি আছে অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম ভালদৰে পঢ়া শুনা কৰি থাকা আৰু ভিডিঅ'বিলাক আহি আছে তোমালোকে ভিডিঅ'বিলাক চাবা আৰু লগৰবোৰৰ লগত ভালদৰে শ্বেয়াৰ কৰি দিবা ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ থেংক ইউ